হৈছে। গগৈয়ে দাবী কৰিছে যে বহুবাৰী আৰু উমৰাংছ অঞ্চলৰ জনজাতি ভূমি যি বন অধিকাৰ আইন ২০০৬ আৰু সংবিধানৰ ৬ষ্ঠ তালিকাৰ অধীনত সংৰক্ষিত, সেই মাটি অবৈধভাৱে দখল কৰি শিল্প স্থানত কৰিবলৈ চেষ্টা কৰা হৈছে। তেওঁ কয়, মুখ্যমন্ত্ৰীয়ে যদি সত্য শিল্পৰ বাবে মাটিৰ প্ৰয়োজন বোধ কৰে, তেন্তে প্ৰথমে বিজেপি মন্ত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ মালিকানাধীন হাজাৰ হাজাৰ বিঘা মাটি দান কৰক। জনজাতিৰ অধিকাৰ থকা মাটি কিয় দখল কৰা হৈছে? গৌৰৱ গগৈৰ অভিযোগ যে এইটো উন্নয়ন নহয়, এইটো জনজাতি লোকক ঠাইচ্যুত কৰাৰ ষড়যন্ত্ৰ বুলি গগৈয়ে উল্লেখ কৰে। তেওঁ স্পষ্টকৈ কয় যে জনজাতি মাটিৰ ওপৰত চৰকাৰৰ এই আচৰণ অগণতান্ত্ৰিক আৰু সংবিধান বিৰোধী। এইবাৰ যুঁজ এখন হ'ব কেম্পেইনৰ সূচনা। গগৈয়ে ঘোষণা কৰে যে কংগ্ৰেছে এই চৰকাৰী মাটি কব্জাৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিব আৰু আইনী ব্যৱস্থা ল'ব। তেওঁ কংগ্ৰেছৰ নতুন কেম্পেইনৰ শ্লোগান এইবাৰ যুঁজ এখন হ'ব বুলি ঘোষণা কৰে। ডিমা হাছাও আৰু চিৰাঙত যি উদ্বেগৰ সৃষ্টি হৈছে, এই অভিযোগৰ পিছতেই ডিমা হাছাও আৰু চিৰাং জিলাৰ বহু বাসিন্দাই দাবী কৰিছে যে তেওঁলোকক পোনপটীয়াভাৱে নজনাই মাটি চাৰ্ভে কৰা হৈছে। চৰকাৰৰ পক্ষৰ পৰা এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া অহা নাই। গৌৰৱ গগৈৰ এই মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰত নতুন তৰংগৰ সৃষ্টি কৰিছে। অহা দিনত এই বিষয়টোৱে কিমান গভীৰতা লয় তাৰ ওপৰত নিৰ্ভৰ কৰিব আগন্তুক ৰাজনৈতিক দিশ। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।